দিবলৈছো আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কিয়নো চন্দ্ৰবাবু নাইডুৰ পিছত মুছলমানৰ পক্ষত নীতিশ কুমাৰৰ ডাঙৰ সিদ্ধান্ত মুছলমানক লৈ চন্দ্ৰবাবু নাইডুৰ পিছত মুছলমানৰ পক্ষত থিয় দিছে নীতিশ কুমাৰ মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত নীতিশ কুমাৰৰ মুছলমান ৰাইজক উপহাৰ দিব 21খন মাদ্ৰাছা মুছলমান ৰাইজৰ বাবে খৰচ কৰিব 100 কোটিৰো অধিক ধন ৱাকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব 21খন মাদ্ৰাছা সংখ্যালঘুৰ উন্নয়নৰ বাবে বৃহৎ পদক্ষেপ নীতিশ কুমাৰৰ ৱাকফ বোৰ্ডৰ সম্পত্তি সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ নীতিশৰ 10টা প্ৰকল্পৰ ভিতৰত থাকিব বহুমুখী ভৱন বজাৰ সুন্নি আৰু ৱাকফ বোৰ্ডৰ অধীনত এই প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি বিহাৰৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ হ'ব 21খনকৈ মাদ্ৰাছা চন্দ্ৰবাবু নাইডুৰ পিছত এইবাৰ মুছলমানৰ পক্ষত থিয় দিলে নীতিশ কুমাৰ মুছলমানৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে মুছলমানৰ বাবে 21খন মাদ্ৰাছা 10টা ডাঙৰ প্ৰকল্প নীতিশ কুমাৰৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো এইবাৰ অসমৰ শিৱসাগৰ জিলাতেই অনা অসমীয়াৰ দাদাগিৰি দেখা পোৱা গ'ল অসমীয়া খেলুৱৈৰ ওপৰত হাত তুলিলে অনা অসমীয়া ব্যৱসায়ীয়ে পাঞ্জা খেলুৱৈ জিম্মী দাসক আক্ৰমণ শিৱসাগৰত বহিৰাগত বনিয়াৰ দাদাগিৰি তাৰ পিছতেই শিৱসাগৰৰ বিভিন্ন দল সংগঠন ওলাই আহিছে অনা অসমীয়া ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে শৃংখল চলিহাৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত অনা অসমীয়াৰ দাদাগিৰি দেখা পোৱা গ'ল ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিম্মী দাসক আক্ৰমণ অনা অসমীয়াৰ শিৱসাগৰত বহিৰাগত বনিয়াৰ দাদাগিৰি তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱসাগৰত আজি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় কিয়নো এইবাৰ অসমতেই অসমীয়াৰ অস্তিত্ব যেন নাই খুদ শিৱসাগৰতে এইবাৰ আক্ৰমণৰ বলি হ'ল অনা অসমীয়া ব্যৱসায়ীৰ হাতত জনাইছোঁ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ ৰাজপথত বহিৰাগত বনিয়াৰ দাদাগিৰি অব্যাহত দলবদ্ধ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিম্মী দাস অৰুণ লাখোটি আৰু তৰুণ লাখোটিৰ নেতৃত্বত এটা দলৰ আক্ৰমণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদকপ্ৰাপ্ত জিম্মী দাসক বৰ আক্ৰমণ চলোৱা হয় শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল বিভিন্ন দল সংগঠন শিৱসাগৰ নগৰৰ বাপুপট্টিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আক্ৰমণকাৰী অৰুণ লাখোটি আৰু অজয় লাখোটিৰ বাসগৃহৰ বাহিৰত দল সংগঠনৰ প্ৰতিবাদ অৱৰোধ কৰা হৈছে শিৱসাগৰৰ বাপুপট্টিৰ পথ আবদ্ধ হৈ পৰিছে সকলো ধৰণৰ যান বাহন আৰু অচল হৈ পৰিছে যাতায়াত আহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক প্ৰাপ্তি জিম্মী দাসক বৰ্তমানত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰক্ষীয়ে আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ দল সংগঠনৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো কাৰ অধীনত প্ৰথমগৰাকী হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰা হৈছে কাৰ জৰিয়তে প্ৰথমগৰাকী বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কাৰ অধীনত অসমত প্ৰথমগৰাকী অবৈধ হিন্দু বাংলাদেশীয়ে পালে নাগৰিকত্ব দুলন দাস নামৰ বাংলাদেশীগৰাকীক নাগৰিকত্ব প্ৰদান কৰা হয় আজি শিলচৰত বাস কৰা 50 বছৰীয়া দুলন দাসক নাগৰিকত্ব প্ৰদান 1988 চনতে বাংলাদেশৰ পৰা আহি ভাৰতত শৰণ লৈছিল দুলন দাসৰ পৰিয়ালে 1996 পৰা ভাৰতীয় নাগৰিক হিচাপে ভোটদান কৰি আহিছে দুলন দাসে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সহ ভাৰতৰ সকলো নথিপত্ৰ আছে দুলন দাসৰ পৰিয়ালৰ কাৰ অধীনত ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল দুলন দাসে 1974 চনত বাংলাদেশৰ সিলেটত জন্ম হৈছিল দুলন দাসৰ 1988 চনত বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বলি হৈ ভাৰতলৈ আহিছিল দুলন দাস কাৰ অধীনত প্ৰথমগৰাকী হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হয় অসমত দিবলৈছো পৰৱৰ্তী খবৰ কংগ্ৰেছৰ কেৱল টাৰ্গেট ৰিণিকী ভূঞা শৰ্মা পুনৰ কংগ্ৰেছ দলক লৈ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ কেৱল টাৰ্গেট মোৰ পত্নী ৰিণিকী ভূঞা শৰ্মা খাওঁতে শুওঁতে কেৱল ৰিণিকী ভূঞাকে দেখে কংগ্ৰেছে সকলোতে কেৱল ৰিণিকী ভূঞাৰ নাম লয় কংগ্ৰেছে ফেচবুক লাইভত কংগ্ৰেছক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নী ৰিণিকী ভূঞা নামৰ থকা সকলো ধৰণৰ সম্পত্তি অসমৰ ৰাইজক দিব বুলি যোৱা দুদিন আগত মন্তব্য কৰিছিল তাৰ পিছতেই বিৰোধী দলৰ নেতাসকল অখিল গগৈ গৌৰৱ গগৈ ভূপেন বৰাই কৈছিল যে কেতিয়া
অসমৰ ৰাইজক নিজৰ পত্নীৰ নামত থকা সম্পদসমূহ দিব সেয়া ৰাজহুৱা কৰক হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ প্ৰতি উত্তৰত যোৱা নিশা ফেচবুক লাইভ আহি হিমন্ত বিশ্ব শৰ্মাই কয় মই মোৰ পত্নীৰ নামত থকা সম্পত্তি ৰাইজক দি দিম কিন্তু তাৰ আগতে আপোনালোকৰ নামত থকা সম্পত্তিসমূহ ৰাইজক কেতিয়া দিব তাৰো তথ্য ৰাজহুৱা কৰক ফেচবুক লাইভ যোগে এইদৰে প্ৰতি উত্তৰ দিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক লৈ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কা আন্দোলনৰ শ্বহীদক চৰম অপমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কা আন্দোলনত শ্বহীদক লৈ চূড়ান্ত অপমান হিমন্ত বিশ্ব শৰ্মাৰ কা আন্দোলনৰ শ্বহীদক চৰম অপমান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কা আন্দোলনৰ শ্বহীদৰ মৃত্যুবাৰ্ষিকীৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব চৰকাৰে কা আন্দোলনৰ নামত জাতিটোক প্ৰবঞ্চনা কৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ কা আন্দোলনৰ শ্বহীদক লৈ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো পৰৱৰ্তী খবৰ হাতত ৰাম মন্দিৰৰ বেনাৰ বাংলাদেশত হিন্দু লোকৰ প্ৰতিবাদ বাংলাদেশত হিন্দু লোকৰ প্ৰতিবাদ অব্যাহত আছে প্ৰতিবাদত উত্তাল হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পুনৰ ৰাজপথলৈ ওলাই আহিছে হিন্দু লোক হাতত ৰাম মন্দিৰৰ বেনাৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু লোকে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী বাংলাদেশ চৰকাৰক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বাসগৃহ ঘেৰাও একাংশ প্ৰতিবাদকাৰীৰ প্ৰতিবাদত এতিয়াও উত্তাল হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ এইবাৰ বাংলাদেশৰ হিন্দু লোকে হাতত ৰাম মন্দিৰৰ বেনাৰ লৈ বাংলাদেশৰ নতুনকৈ গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশৰ হিন্দু লোকক সুৰক্ষা দিয়াৰ দাবী এই প্ৰতিবাদকাৰীৰ দিবলৈছো অন্য এটা খবৰ ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব ৰাম মন্দিৰ দৰ্শনাৰ্থীৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ ৰাম মন্দিৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাম মন্দিৰ দৰ্শন কৰিব বিচৰা লোকসকলৰ বাবে সুখবৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা কম মূল্যতে অধিক সা সুবিধাৰে দৰ্শন কৰিব পাৰিব ৰাম মন্দিৰ গুৱাহাটীৰ পৰা অযোধ্যালৈ থাকিব বিশেষ ৰেলৰ সুবিধা মুঠ 4 দিনীয়া হ'ব অযোধ্যা ভ্ৰমণৰ কাৰ্যসূচী এবাৰত মুঠ 800 গৰাকী যাব পাৰিব অযোধ্যালৈ দৰ্শনাৰ্থীৰ বাবে থাকিব ট্ৰেভেল ইনচুৰেঞ্চৰ ব্যৱস্থা দৰ্শনাৰ্থীক প্ৰদান কৰা হ'ব পুৱা দুপৰীয়া আৰু নিশাৰ আহাৰ হনুমান গাৰ্হী ৰামলালা দৰ্শন আৰু সন্ধ্যা আৰতিত অংশ ল'ব পাৰিব লোকসকলে ৰাম মন্দিৰ দৰ্শন কৰিব বিচৰা লোকসকলৰ বাবে সুখবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দিবলৈছো পৰৱৰ্তী খবৰ আৰম্ভ হৈ গ'ল হজৰ বাবে আবেদন ভাৰতৰ পৰা 1,75,000 হজযাত্ৰী কল কৰক 02211070770 নম্বৰত হজ কৰিব বিচৰা হজযাত্ৰীসকলৰ বাবে জৰুৰী খবৰ কিয়নো হজৰ বাবে আৰম্ভ হৈ গ'ল এপ্লাই প্ৰক্ৰিয়া যিসকল লোকে হজ কৰিব সেই হজ কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ হজযাত্ৰীসকলৰ বাবে অতিকৈ জৰুৰী খবৰ আৰম্ভ হৈ গ'ল 2025 চনৰ হজৰ বাবে আবেদন প্ৰক্ৰিয়া আজিৰ পৰাই আবেদন কৰিব পাৰিব আপুনি হজ যাত্ৰাৰ বাবে 9 ছেপ্টেম্বৰ 2024 হৈছে আবেদনৰ শেষ সময়সীমা ভাৰতৰ পৰা যাব 1,75,000 হজযাত্ৰী সৌদি আৰবে ভাৰতক দিছে 1,75,025 জন হজযাত্ৰীৰ বাবে কোটা আবণ্টন সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰিছে বিবৃতি যোৱা বছৰো একে সংখ্যক ভাৰতীয় নাগৰিকে কৰিছিল হজ যাত্ৰা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে হজ কমিটিৰ জৰিয়তে আৰম্ভ কৰিছে আবেদন প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে হজযাত্ৰীয়ে হজ সমিতিৰ ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব এপ্লাই ভাৰতীয় হজ কমিটিৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অনলাইন আবেদনৰ বাবে লগ ইন কৰক hajcommittee.gov.in ৱেবছাইটত অথবা কল কৰক এই নম্বৰত দিবলৈছো অন্য এটা খবৰ YBYৰ লগতে অন্যান্য ট্ৰেডিং এপৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা ডিজিপি জিপি সিঙে কৰিলে ডাঙৰ মন্তব্য অসমত দেখা পোৱা গৈছে কেইবাবিধো ট্ৰেডিং এপে সন্ত্ৰাস চলাইছে
YBY এপ সম্পৰ্কত আৰক্ষী প্ৰধান GP সিঙৰ ডাঙৰ মন্তব্য 3 দিন হ'ল CIDৰ তৰফৰ পৰা গোচৰ ৰুজু কৰাত আৰু অব্যাহত ৰাখিছে তদন্ত YBYৰ সমান্তৰালভাৱে অন্য এপৰ বিৰুদ্ধে গোচৰ ৰুজু RBI গাইডলাইন উলংঘা কৰা সকলো এপৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ট্ৰেডিং এপৰ বিৰুদ্ধে CIDৰ ফালৰ পৰা অনুষ্ঠিত কৰা হ'ব সজাগতামূলক সভা উত্তৰ অসমৰ কেইবাটাও প্ৰান্তত জাল পেলাইছিল YBY ট্ৰেডিং এপে বহু কোটি টকা লুণ্ঠনৰ অভিযোগ YBY এপৰ বিৰুদ্ধে YBY এপ সম্পৰ্কত আৰক্ষী প্ৰধান GP সিঙৰ এই ডাঙৰ মন্তব্য 3 দিন হ'ল CIDয়ে ৰুজু কৰিছে গোচৰ তদন্ত অব্যাহত আছে YBY এপৰ লগতে অন্যান্য ট্ৰেডিং এপৰ বিৰুদ্ধেও ৰাজ্যত হ'ব তীব্ৰ অভিযান মন্তব্য DGP GP সিঙৰ